বাতৰিলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বাজেটৰ পিছতেই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ ঘোষণা কৰিছে কেইবাবিধো সামগ্ৰীৰ দাম কমিছে সমান্তৰালকৈ কেইবাবিধো সামগ্ৰীৰ দাম বাঢ়িছে কিন্তু ঔষধৰ পৰা আৰম্ভ কৰি বহু সামগ্ৰীৰ দাম কমিছে কি সামগ্ৰীৰ দাম কমিছে শুনিলে আপুনিও সুখী হ'ব সমান্তৰালকৈ খুৰাৰ ক্ষেত্ৰতো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে কি সামগ্ৰীৰ দাম বাঢ়িছে কি সামগ্ৰীৰ দাম কমিছে এই ক্ষেত্ৰত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং বাজেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে 26-27 বৰ্ষৰ বাজেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ ঘোষণা কৰিছে কেইবাবিধো সামগ্ৰীৰ দাম কমিছে কোন সামগ্ৰীৰ দাম কমিল সবিশেষ লৈ আহিছো আপুনিও ভাল পাব খবৰটো পাই 7টা জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস হৈছে 7 বিধকৈ জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে কেন্সাৰৰ 17 বিধ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে মোবাইলৰ দাম কমিছে মোবাইলৰ মূল্য হ্ৰাস কৰিছে গতিকে যিসকলে মোবাইল কিনিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে নিশ্চিতভাৱে এইটো ভাল খবৰ সমান্তৰালকৈ মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ দাম কমিছে দাম কমিব বিমানৰ টিকটৰো দাম কমিব বিদেশ যাত্ৰাৰ দাম কমিব আপুনি বিদেশ যাত্ৰা কৰিম বুলি যদি ভাবিছে তেন্তে এয়া সুলভ হ'ব চামৰাৰ সামগ্ৰী লিথিয়াম বেটাৰীৰ দাম কমিছে কেইবাবিধো সামগ্ৰীৰ দাম কমিছে এয়াৰক্ৰাফ্ট সামগ্ৰী সৌৰ শক্তি উৎপাদনৰ সঁজুলিৰ দাম কমিছে এইসমূহ সামগ্ৰীৰ দাম কমা পৰিলক্ষিত হৈছে সমান্তৰালকৈ কোন সামগ্ৰীৰ দাম বাঢ়িছে কেইবাবিধো সামগ্ৰীৰ দাম বাঢ়িছে কিন্তু অৱশ্যে যিসমূহ দাম কমিছে সেইসমূহ আপোনালোকৰ কাৰণে সুখদায়ক খুৰাৰ দাম বৃদ্ধি হৈছে এইটো মন কৰিবলগীয়া কথা খুৰাৰ দাম বৃদ্ধি কৰা হৈছে খনিজ পদাৰ্থৰো দাম বৃদ্ধি কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ খুৰাৰ দাম বৃদ্ধি কৰা হৈছে ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ দাম বৃদ্ধি কৰা হৈছে খুৰাৰ লগতে ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰো দাম বৃদ্ধি কৰা হৈছে গতিকে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ঘোষণা কৰিছে বাজেটত নিৰ্মলা সীতাৰমণে আৰু বৰ্তমান সময়ত দেশবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাবিধো সামগ্ৰীৰ দাম কমিছে দাম বঢ়া পৰিলক্ষিত হৈছে কি সামগ্ৰীৰ দাম কমিছে ঔষধৰ পৰা আৰম্ভ কৰি সোণলৈকে সোণ পৰ্যন্ত দাম কমিছে যিসকলে সোণ ক্ৰয় কৰিম বুলি ভাবি আছে তেওঁলোকেও কিন্তু কৰিব পাৰে সোণ ক্ৰয় গতিকে ভাল খবৰ আহি পৰিছে কেন্সাৰৰ 17 বিধকৈ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে মোবাইলৰ দাম কমিছে ডাঙৰ খবৰ মোবাইলৰ দাম কমিছে দেশত মোবাইলৰ দাম কমিব মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব গতিকে ভাল খবৰ প্ৰতিগৰাকী দেশবাসীলৈ ভাল খবৰ বিশেষকৈ অসমৰ কাৰণে ভাল খবৰ দাম কমিব বিমানৰ টিকটৰো দাম কমিব বাজেটত কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে অসমক লৈ উত্তৰ পূবক লৈ বৃহৎ ঘোষণা কৰা হৈছে বিদেশ যাত্ৰা চামৰাৰ সামগ্ৰী লিথিয়াম বেটাৰী এইসমূহৰো দাম কমিব এয়াৰক্ৰাফ্ট সামগ্ৰী সৌৰ শক্তি উৎপাদনৰ সঁজুলি এইসমূহৰো দাম কমিব গতিকে কেইবাবিধো সামগ্ৰীৰ দাম কমিব কোন সামগ্ৰীৰ দাম বাঢ়িছে খুৰাৰ দাম বাঢ়িছে খুৰাৰ দাম বঢ়া পৰিলক্ষিত হৈছে খুৰাৰ দাম বাঢ়িব নিশ্চিতকৈ বৃহৎ সিদ্ধান্ত বৃহৎ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে যে খুৰাৰ দাম বৃদ্ধি কৰা হ'ব খনিজ পদাৰ্থৰো দাম বৃদ্ধি কৰা হ'ব বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে কেইবাবিধো সামগ্ৰীৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সোণৰ দাম কমিছে অৱশ্যে সোণৰ দাম কমিছে সোণৰ দামৰ পৰা আৰম্ভ কৰি খনিজ পদাৰ্থৰ দাম বাঢ়িছে খুৰাৰ দাম বাঢ়িছে সোণৰ দাম হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে সোণৰ দাম হ্ৰাস হৈছে ঔষধৰ দাম কমিছে সমান্তৰালকৈ উত্তৰ পূববাসীৰ কাৰণে ভাল খবৰ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূবক লৈ কেইবাটাও পৰিকল্পনা কৰিছে কেইবাটাও ডাঙৰ প্ৰজেক্টৰ কথা ঘোষণা কৰিছে অৱশ্যে এইসমূহৰ দাম কমিছে বাঢ়িছে সেয়া নতুন কথা বা সেইসমূহ চলি থাকিব কিন্তু উন্নয়নক লৈ অসমক লৈ গুৰুত্ব প্ৰকাশ কৰিছে অসমৰ উন্নয়নক লৈ উত্তৰ পূবৰ উন্নয়নক লৈ কেন্দ্ৰ চৰকাৰে গুৰুত্ব প্ৰকাশ কৰিছে ইয়াত ডাঙৰ কথা আহি পৰিছে অসমক লৈ ডাঙৰ ঘোষণা কৰিছে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে দাম কমিছে কি বস্তুৰ দাম কমিছে ঔষধৰ দাম কমিছে কেন্সাৰৰ 17 বিধ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে কেন্সাৰৰ 17 বিধ দৰৱৰ দাম কমিছে 7টা জটিল ৰোগৰ দৰৱৰ মূল্য কমিছে সমান্তৰালকৈ বিমানৰ টিকটৰ দাম কমিছে আপুনি যদি বিদেশ যাত্ৰা কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ বিমানৰ টিকটৰ দাম কমা পৰিলক্ষিত হৈছে চামৰাৰ সামগ্ৰী লিথিয়াম বেটাৰী এয়াৰক্ৰাফ্ট সামগ্ৰী সৌৰ শক্তি উৎপাদনৰ সঁজুলিৰ দাম কমিছে গতিকে এই ক্ষেত্ৰত ভাল খবৰ আহি পৰিছে এইসমূহ ক্ষেত্ৰত ভাল খবৰ কেইবাটাও বৃহৎ ঘোষণা কৰিছে আয়কৰ সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে স্বাৱলম্বী ভাৰতৰ কাৰণে 2000 কোটি টকা বুলি কৈছে ইয়াৰ উপৰিও আয়কৰ প্ৰপত্ৰ সৰল কৰা হ'ব 26ৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন আইন উত্তৰ পূৰ্বাঞ্চলক লৈও বৃহৎ ঘোষণা কৰিছে
উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হ'ব বুদ্ধ চাৰ্কিট উত্তৰ পূৰ্বত বৌদ্ধ চাৰ্কিট নিৰ্মাণ কৰা হ'ব অসম মণিপুৰ মিজোৰাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ ছিকিম ইয়াত স্থাপন কৰা হ'ব বৌদ্ধ চাৰ্কিট আনহাতে টায়াৰ 2 টায়াৰ 3 চহৰৰ কাৰণে বিশেষ পৰিকল্পনা গুৱাহাটীৰ দৰে চহৰৰ কাৰণে বিশেষ পৰিকল্পনা কৰা হৈছে গুৱাহাটীৰ দৰে পৰিকল্পনাত বা গুৱাহাটীৰ দৰে চহৰত 12.2 লাখ কোটি টকাৰ বিশাল পুঁজি দিয়া হৈছে আন্তঃগাঁথনিৰ কাৰণে গুৱাহাটী আৰু উন্নয়ন হ'ব গুৱাহাটী উন্নয়নৰ কাৰণে সমান্তৰালকৈ দেশৰ কেইবাখনো চহৰ উন্নয়নৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে গতিকে গুৱাহাটী ইয়াত অন্তৰ্ভুক্ত আছে গতিকে গুৱাহাটীও লাভ কৰিব 12.2 লাখ কোটি টকা আনহাতে 10 বছৰত 22 কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হ'ল দেশত দৰিদ্ৰতাৰ হাৰ কমিছে 10 বছৰত 22 কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হ'ল বুলি ঘোষণা কৰিছে 5খন আঞ্চলিক মেডিকেল কলেজ হাত খোলাৰ কথা ঘোষণা কৰিছে দেশত স্থাপন হ'ব 3খনকৈ নতুন এইমছ নিৰ্মাণ হ'ব গতিকে ভাল খবৰ সমান্তৰালকৈ ৰেশম পাট আৰু উলৰ বাবে ৰাষ্ট্ৰীয় ফাইবাৰ আঁচনিৰ ঘোষণা কৰা হৈছে কেইবাটাও নতুন আঁচনি ঘোষণা কৰা হৈছে ৰেয়াৰ আৰ্থ মিনাৰেলছ কৰিডৰ ঘোষণা কৰা হৈছে সেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাৰণে 40,000 কোটি টকা কোৱা হৈছে মহাত্মা গান্ধী হস্তান্তর আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বিনিয়োগ বৃদ্ধিৰ চেষ্টা কৰা হৈছে সমান্তৰালকৈ আজিৰ এই বাজেটত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃহৎ ঘোষণা কৰা হৈছে বিশেষকৈ দাম কমিছে ঔষধৰ বিমানৰ টিকটৰ দাম কমিছে অৱশ্যে খুৰাৰ দাম বৃদ্ধি হৈছে ইয়াতকৈ ডাঙৰ কথা খুৰাৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমাৰ ওচৰত খবৰ আহি পৰিছে যে খুৰাৰ মূল্য বৃদ্ধি হ'ব সমান্তৰালকৈ খনিজ পদাৰ্থৰ দাম বৃদ্ধি হ'ব বিমানৰ টিকটৰ দাম হ্ৰাস হ'ব যিসকলে বিমান যাত্ৰা কৰিম বুলি ভাবিছে বা বিমানেৰে বিদেশ ভ্ৰমণ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল খবৰ বিমান যাত্ৰা সুলভ হ'ব আমাৰ ওচৰত মন্তব্য আছে বাজেট সেচনৰ ভাষণ আছে নিৰ্মলা সীতাৰমণৰ কি কৈছে শুনুৱাই লোৱাৰ চেষ্টা কৰিছো sector-specific proposals. Promotion of exports of marine, leather and textile products. I propose to increase the limit for duty-free imports of specified inputs used for processing seafoods for export from the current 1% to 3% of FOB value of the previous year's export turnover. I also propose to allow duty-free imports of specified inputs, which is currently available for exports of leather or synthetic footwear, to exports of shoe uppers as well. I propose to extend the time period for export of final product from the existing 6 months to 1 year for exporters of leather or textile garments, leather or synthetic footwear and other leather products. Energy transition and security. I propose to extend the basic customs duty exemption given to capital goods used for manufacturing lithium-ion cells for batteries to those used for manufacturing lithium-ion cells for battery energy storage systems also. I propose to exempt basic customs duty on import of sodium antimonate for use in manufacture of solar glass. Nuclear power. I propose to extend the existing basic customs duty exemption on imports of goods required for nuclear power projects till the year 2035 and expand it for all nuclear plants irrespective of their capacity. Critical minerals. It is proposed to provide basic customs duty exemption to the import of capital goods required for the processing of critical minerals in India. Biogas blended CNG. I propose to exclude the entire value of biogas while calculating the central excise duty payable on biogas blended CNG. Civil and defense aviation. I propose to exempt basic customs duty on components and parts required for the manufacture of civilian training and other aircrafts. It is proposed to exempt basic customs duty on raw materials imported for the manufacture of parts of aircraft to be used in maintenance,
repair, or overall requirements by units in the defense sector. Electronics. To deepen value addition in the consumer electronics sector, I propose to exempt basic customs duty on specified parts used in the manufacture of microwave ovens. Special economic zone. To address the concerns arising about utilization of capacity by manufacturing units in the special economic zones due to global trade disruptions, I propose as a special one-time measure to facilitate sales by eligible manufacturing units in SEZs to the domestic tariff area at concessional rates of duty. The quantity of such sales will be limited to a prescribed proportion of their exports. Necessary regulatory changes will be undertaken to operationalize the measures while ensuring level playing field for the units working in the DTA. Ease of living. To rationalize the customs duty structure for goods imported for personal use, I propose to reduce the tariff rate on all dutiable goods imported for personal use from 20% to 10%. To provide relief to patients, particularly those suffering from cancer, I propose to exempt basic customs duty on 17 drugs or medicines. I propose also to add 7 more rare diseases for the purposes of exempting import duties on personal imports of drugs, medicines, and food for special medical purposes used in their treatment. Customs process. India's role and share in the global trade is poised for a major leap in line with our ambition and journey towards Viksit Bharat. In this regard, I propose many measures for custom processes to have minimal intervention for smoother and faster movement of goods and greater certainty to the trade. Trust-based systems. I propose to enhance duty deferral period for Tier 2 and Tier 3 authorized economic operators, known as AEOs, from 15 days to 30 days. I propose to provide eligible manufacturer importers the same duty deferral facility. This should encourage them to get themselves accredited as a full-fledged Tier 3 AEO in due course. To provide greater certainty and for better business planning, I propose to extend validity period of advance ruling binding on customs from the present 3 years to 5 years. In the spirit of the whole of government approach, government agencies will be encouraged to leverage AEO accreditation for preferential treatment in clearing their cargo. Regular importers with trusted long-standing supply chains will be recognized in the risk system so that the need for verification of their cargo every time